বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আৰু আমি শেষৰ খণ্ড জুবিন গাৰ্গক নামত জুবিন গাৰ্গে উৎসৰ্গিত কৰিব অসমৰ ৰাইজৰ কাৰণে আৰু আমাৰ মাননীয় বন মন্ত্ৰী আমাৰ লগত আছে আমাৰ কাজিৰঙা মানাহ সকলো অভয়াৰণ্যক লৈ ডিব্ৰু চৈখোৱাত ঢিং পাটকাইক লৈ আমাৰ শেষৰটো খণ্ড জুবিন গাৰ্গৰ নামত ধন্যবাদ জনাইছোঁ আৰু তাৰ আগতে কথা কওঁ জুবিন গাৰ্গৰ মই একেলগে এইটো জুবিন গাৰ্গৰ দলটো আছে ৰাজা আছে দীপকেশ আছে প্ৰিয়াংকু আছে এইটো জুবিন গাৰ্গৰ ফেমাছ টিমটো আৰু দুজনমান আজি অহা নাই গোটেই টিমটো আজি আহিছে ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে আমি একেলগে জুবিন গাৰ্গে মই ৰঙালী কৰোঁ আমি অসমত নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ আমি দিল্লীত আৰু বেংককতো আমি কৰিছোঁ মুম্বাইতো কৰিছোঁ পাৰহেপছ দ্য বিগেষ্ট প্ৰডাক্ট অফ নৰ্থ ইষ্টটোৰ নামটো হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল যিটো আমি বহুদিন ধৰি কৰি আছোঁ আজি বেলেগ পৰিৱেশত কিন্তু আমি পাইছোঁ আটাইতকৈ ভাল লাগিছে জুবিনৰ মাতটো তাৰ গোটেই স্ৱেগটো আহি গৈছে আজি খুব ভাল লাগিছে জুবিন গাৰ্গ দেখি পেলাই মানে নতুন ৰূপত বহু দিনৰ মূৰত তোমাক দেখি খুব ভাল লাগিছে দাড়িটো খালি ৰাখি দিছোঁ এই সমস্যাবিলাক সমাধান নোহোৱালৈকে দাড়ি নাকাটো আৰু হয় সেইটো কথা হয় এতিয়া বিভিন্ন ধৰণৰ সমস্যা চলি আছে অসমত কৰোণাক লৈ হুলস্থুল আকৌ ঢিং পাটকাই ডিব্ৰু চৈখোৱা তাতো এইবিলাক ভয়ানক কাণ্ড ঘটিছে চ' সেইটো কাৰণে আজি স্পেচিয়েলি অনুষ্ঠানটো কৰা হ'ল আৰু আমাৰ বনমন্ত্ৰী পৰিমলা অহাৰ কাৰণে যথেষ্ট আমাৰ সকলোৰে ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু বেনুদা সকলোৱে জানে ডিব্ৰু চৈখোৱাৰ এটা মুধচ বুলি ক'ব লাগিব এজন সিংহ পুৰুষ তেখেতৰ ইমান বছৰ ডিব্ৰু চৈখোৱাক লাগি আছে আৰু ডিব্ৰু চৈখোৱাৰ ৰাইজেও মোক বিচাৰিছে ইয়াৰ লগত থকা মই আছোৱেই বাৰু সদায় আছোঁ আৰু আমাৰ এই যুদ্ধ অব্যাহত থাকিব ডিব্ৰু চৈখোৱাৰ যিটো প্ৰব্লেম ঢিং পাটকাই যিটো প্ৰব্লেম সেইটো খুব ইমান ডাঙৰ প্ৰব্লেম নহয় এইটো আমি ছল্ভ কৰিব পাৰিম বুলি আশা কৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰকো আমি গোটেই অসমবাসীৰ ফালৰ পৰা অসমৰ জনগণৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে এই কথাবিলাকত গুৰুত্ব দিয়ে আৰু অতি সোনকালে আমাক এই যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে ধন্যবাদ জনাইছোঁ আৰু গানৰ লগত আচলতে মোৰ 3-4 মাহমান নাই সম্পৰ্ক বিশেষ যদিও এটা দুটা গান বনাইছোঁ মাজতে হস্পিটেলত থাকোঁতেই সুৰ কৰিছোঁ আৰু সকলোৱে জানে গোটেই ইণ্ডাষ্ট্ৰি যিমান আছে বেছিভাগ বন্ধ হৈ আছে বৰ্তমান অডিঅ' ইণ্ডাষ্ট্ৰি বন্ধ চিনেমা ইণ্ডাষ্ট্ৰি বন্ধ বিশেষকৈ শিল্পীসকলৰ যথেষ্ট বেছি কষ্ট হৈছে কাৰণ শিল্পীসকলে এইটো শিল্পকৰ্মলৈয়ে জীয়াই থাকে সাধাৰণতে বেলেগ কাম কৰিবলৈ বেয়া পায় শিল্পীসকলে বা ইচ্ছাও নকৰে আৰু শিল্পকৰ্মৰ লগতে জড়িত থাকে গতিকে সেইকাৰণে আজি ৰাজাখনকো আজি মাতি আনিছোঁ বহুত দিনৰ মূৰত বোলো একেলগে লগ পাওঁ কথা পাতোঁ দুটামান গান গাম এটা একেবাৰে নতুন গান এটা হস্পিটেলত তাতে লিখা মই বনোৱা গান সেইটো শুনা নাই সকলোৱে মই এটা চিলা বুলি এটা এলবাম কৰি আছোঁ মই নতুন চিলা এলবামত যেতিয়া ৰিলিজ হ'ব তেতিয়া গানটো শুনিবলৈ পাব এটা সুন্দৰ মিঠা গান অসমৰ ৰাইজক বিশেষকৈ ডিব্ৰু চৈখোৱা আৰু ঢিং পাটকাই ৰাইজলৈ উৎসৰ্গিত কৰিছোঁ থেংক ইউ ভেৰি মাছ থেংক ইউ শামকাৰা
কথাৰ দৰে তোমাৰ মিলি কথাৰ দৰে সপোন ৰাতি অকল খৰে বুকুল বনৰ সুবাস জাগে বুকুল বনৰ সুবাস জাগে তোমাৰ মিলি কথাৰ দৰে তোমাৰ মিলি কথাৰ দৰে তোমাৰ মিলি কথাৰ দৰে ফুল বনৰ সুবাস জাগক আকৌ অসমত তাকে কামনা কৰিছোঁ। এইটো কেতিয়া লিখা হৈছিল জুবিন? এইটো হস্পিটেলতে কৰা। মই আগতে কৈছিলোঁ মোৰ এখন পুৰণা হাৰমনিয়াম বম্বেত পৰি আছিলে, সেইখন লৈ আহি হঠাৎ গান বনাবলৈ মন গ'ল সুস্থতাৰ মাজতো। চ' একেদিনাই প্ৰায় 5টামান গান কৰিছিলোঁ মই আৰু এইটো একেলগে লিখিও গৈছিলোঁ গানটো। চ' গানবিলাকৰ কাম লাহে লাহে আৰম্ভ কৰিছোঁ এই সমস্যাবিলাকৰ মাজতো অকণ অকণ সময় ষ্টুডিঅ'ত। অপূৰ্ব লাগিল। আপোনাৰ কি ক'ব? মই আগতেও কৈছোঁ মোৰ ক্ষেত্ৰত এই মানুহজন জুবিন গাৰ্গ প্ৰকৃতিৰ সন্তান। তেওঁৰ চাল চলন কথা বতৰা তেওঁৰ গান গোটেইখিনি জীৱনশৈলী আপুনি চাব মনে হয় যে প্ৰকৃতি তেওঁৰ ভিতৰত সোমাই আছে। সি কাকো ভাল পোৱা বেয়া পোৱা এনেকুৱা নহয়, প্ৰকৃতিৰ যিটো আহ্বান এই আহ্বানত সি কথা কয়, সি নাচে, সি গান গায়। ধন্যবাদ। কাজেই আজিৰ দিনত এই গানটো আপোনাক নমস্কাৰ। থেংক ইউ। ধুনীয়াকৈ সেইকাৰণে বহুত বছৰ আগতে লিখিছিলোঁ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই। জুবিন গাৰ্গ আৰু ওখ হৈ যাব সৃষ্টিৰ জৰিয়তে কৰ্মৰ জৰিয়তে। এটা গান অসমৰ ৰাইজৰ কাৰণে অলপ এণ্টাৰটেইনিং গান এটা বিচাৰিছোঁ। পুৰণা গান এটা গাওঁ কিবা এটা। ৰাইজ বৰ দুখত আছে, মানে কৰোণাৰ শংকাত মানে বিয়পি পৰিছে, মানে কৰোণাৰ শংকাই ৰাইজক বহুত দুখৰ অসমবাসী ৰাইজক উদ্বুদ্ধ কৰিব লাগে, এনকাৰেজ কৰিব লাগে, মটিভেট কৰিব লাগে। জুবিন গাৰ্গৰ এটা গান লাগে যিটোৱে মানুহক দুখ সুখ মানুহৰ জীৱনৰ এটা অংগ আৰু দুখ আহিলে দুখটো যে চিৰস্থায়ী হ'ব সেইটো কথা নহয়, দুখৰ শেষতে সুখ আহিব। হয়, সেইটো কাৰণে আমি আশাবাদী। জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ ৰোনাকীয় সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কোনোৱাই নানিবা খেমে কাৰাতি নেলাগে মোক সোঁৱৰণি মায়া মায়া মাথো মায়া তুমি
জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাগিব দূৰণিৰে জোনাকী হৈ ৰোনাকী হে মায়া মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া তুমি জানো সঁচা নে মৰমৰ মা কিন্তু গান যিটো গানৰ সৃষ্টি গানৰ শব্দ অপূৰ্ব মানে অসমীয়া গানৰ ইতিহাসত এইটো গান জীয়াই থাকিব সমগ্ৰ বছৰ সমগ্ৰ জেনেৰেশ্যনত থাকি যাব এইখিনিতে এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ গান শুনিম জুবিন গাৰ্গৰ কণ্ঠত আপোনালোকে চাই থাকক যোগাত্মক দৃশ্যৰ শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ প্ৰথমতে মায়া শুনিলোঁ এইবাৰ কি শুনিম জুবিনৰ কণ্ঠত পুৰণা গানেই গাওঁ বিশেষকৈ নতুন গানবোৰ আছিলে ৰেকৰ্ডিং এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইকাৰণে গাবলৈ অকণমান দিগদাৰ এটা পুৰণি মোৰ নিজৰ এটা ভাল লগা গান দিগন্ত ভাৰতীয়ে লিখিছিলে খুব সুন্দৰ এটা গান আহে বা নাই সেইটো গাইছোঁ এইটো কেতিয়া মানে লিখিছিলে এইটো দিগন্ত ভাৰতীয়ে লিখা মোৰ আৰু এইটো বোধ কৰোঁ কোনটো এলবামৰ গান আছিলে মুক্তি নে পাহৰি গৈছোঁ নহয় এতিয়ালৈকে জুবিন গাৰ্গে কিমান গান গালে সংখ্যাটো মনত আছেনে
20,000 মান হ'ল চাগে নাজানো 20,000 গান স্যাৰ গালে আপুনি জুবিন গাৰ্গক ফলো কৰিছেন গানখিনি শুনে না আগৰ পৰা হয় বহুত দিন হ'ল যেতিয়া তেওঁৰ আৰম্ভণি আৰু টিভিৰ জগতত আহা মই খুব ক্লোজলি তেওঁৰ যে গোটেইখিনি শুনিব পাৰিছোঁ এনেকুৱা সৌভাগ্য হোৱা নাই বাট টিভিৰ জৰিয়তে শুনি থাকোঁ যেতিয়াই শুনো আপোনালোকৰ টিভিৰ এংকৰে কৈ দেখা যে জুবিন গাৰ্গৰ গান আছে তেতিয়াই সময়খিনি যিমানখিনি পাৰোঁ ওলাই লওঁ এটা কথা ক'ব পাৰোঁ আপুনি যিহেতু মোক সুধিছে মই আজি খুব মানে ধন্য মানিছোঁ সেইকাৰণে কাৰণ জুবিন গাৰ্গৰ মাজতে মই প্ৰকৃতি দেখি পাওঁ সেইকাৰণে প্ৰথম আৰম্ভণিতে মই কৈছিলোঁ প্ৰকৃতিৰ সন্তান হয় তেওঁৰ চাল চলন বলন তেওঁৰ যিটো সংগীত চৰ্চা বা তেওঁৰ জগত এই জগতত তেওঁক আমি প্ৰকৃতি দেখা পাওঁ তো বনাই মেলি কথা কোৱা বনাই মেলি চলাৰ অভ্যাস তেওঁৰ নাই কাজে আজি সি প্ৰকৃত অৰ্থত আমাৰ এই প্ৰকৃত প্ৰেমৰ লগতে তেওঁৰ যি আগতে কৈছে যে আমি এইটো আমি দি আছোঁ এই প্ৰকৃতি আমাৰ ডিং পাটকাই আৰু আমাৰ ডিব্ৰু শইকীয়াৰ উদ্দেশ্যে তেওঁৰ গান প্ৰথম গানখন অৰ্পণ কৰিলে মই এই বিভাগের মন্ত্রী হিসাবে তেওঁৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ আপুনি অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপুনি থকাৰ কাৰণে আমি খুব ভাল লাগিছে আপুনি হেৰিত আৰু এটা কথা কওঁ ফুৰমুলদাৰ জেগাত মই 8 বছৰ আছোঁ কৰিমগঞ্জত মোৰ দেউতা তাত SDC আছিলে চ' মোৰ গোটেই শৈশৱটো আচলতে তাতে নাৰ্সাৰীৰ পৰা একদম বেংগলী খুব ভাল কয় নাৰ্সাৰীৰ পৰা ক্লাছ 7 জুবিন গাৰ্গ এতিয়া বেংগলত বিৰাট পপুলাৰ জুবিনৰ গান মানে বেংগলত বহুতে বেংগলী মানুহ বুলি ভাবে তাত অসমৰ জানে কি ভাবে যে বেংগলী মানুহ চ' গতিকে গোটেই সেই কালচাৰটোৰ লগত মই জড়িত আৰু কৰিমগঞ্জত 8 বছৰ ধেমালি নহয় আচলতে ক্লাছ 7 লৈকে অলমষ্ট মই গোটেই শৈশৱটো তাতে পাৰ হ'ল চ' সেই কৰিমগঞ্জক ফুৰি এটা গান গাম বাৰু আপোনাৰ কাৰণে শেষৰ ফালে এইখিনিতে আমি এতিয়া চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ জুবিন মই একচুৱেলি এটা গান জুবিন গাৰ্গৰ মোৰ আটাইতকৈ প্ৰিয় গানটো কি ডেফিনেটলি মায়াবিনী গানটো গানৰ যিটো সুৰ যি সকলোৱে ফিল কৰিছে অসমীয়া মানুহ মেক্সিমাম ডেকালৈ মায়াবিনী গানটো আটাইতকৈ প্ৰিয় গান মেক্সিমাম মানুহৰে কিয় প্ৰিয় এই গানটোৰ যিটো লিৰিক্সটো অসমীয়া জগতত এইটো অসমীয়া হিষ্ট্ৰীত এটা ওৱান অফ দ্য ফাইনেষ্ট বুলি মই ভাবোঁ আৰু মোৰ দৃষ্টিত এইটো ফাইনেষ্ট ছং এই গানটো মই জুবিন গাৰ্গক কিমানবাৰ শুনিলোঁ আমি নৰ্থ ইষ্ট ফেষ্টিভেল 7 বাৰ পাতিলোঁ 7 বাৰে জুবিন গাৰ্গে গান গাইছে ৰঙালী 5 বাৰ পাতিছোঁ 5 বাৰ য'তেই হয় কিন্তু গানটো আমি কেতিয়াও যিমানেই শুনো কাৰো ভাগৰ নালাগে কাৰণ এই গানটোৰ যিটো সুৰটো বা সুৰৰ যিটো বেলেঞ্চটো বা উঠা নমাটো মই ভাবোঁ যে মায়াবিনী অসমৰে নহয় সমগ্ৰ বিশ্বৰ এটা শ্ৰেষ্ঠতম সৃষ্টি আজি মই যোগাত্মক দৃষ্টিত জুবিন গাৰ্গক লগ পাই ৰাইজৰ এই সময়ত ৰাইজৰ হৈ পেলাই অনুৰোধ জনাইছোঁ মায়াবিনী গানটো গাম বাৰু মায়াবিনীটো আচলতে এটা মোৰ ইনস্পাইৰেশ্যন আছে এই গানটোৰ মোৰ খুব ভাল পোৱা এজন আৰ্টিষ্ট হৈছে ষ্টিং তেওঁৰ ৱৰ্ল্ডৰ এজন ওৱান অফ দ্য টপ ৰক জেজ আৰ্টিষ্ট ষ্টিঙৰ গান খুব শুনিছিলোঁ মই ষ্টিঙৰ এটা গান আছে ফ্ৰেজাইল বুলি ফ্ৰেজাইল গানটোৰ যিটো মানে কৰ্ড প্ৰগ্ৰেশ্যন যিটো সেই কৰ্ড প্ৰগ্ৰেশ্যনটো মানে ইমান মোক ইনস্পায়াৰ কৰিছিলে এটা সময়ত সেই প্ৰগ্ৰেশ্যনটোৰ ইনস্পাইৰেশ্যনটো মায়াবিনী গানটো বনোৱা গান আৰু গানটো মই একদম মাজৰাতি কৰা গান আৰু সেইখন আছিলে চিনেমাখন নাম আছিলে দাগ চিনেমাৰ গান আছিলে চ' ভাইমন দা আমাৰ মুনীন বৰুৱা তেখেত নাই আমাৰ মাজত আজি ভাইমন দা মোক কৈছিলে যে চিনেমাখনত তপন দাসৰ কেৰেক্টাৰটো অলপ অদ্ভুত কেৰেক্টাৰ এটা মানে ভাল বেয়া দুইটা আছে মানুহজন খুবেই ভাল মানুহ এজন চিনেমাখন যিসকলে চাই গম পাইছে এটা বেলেগ ধৰণৰ চাইক'লজিকেল এটা প্ৰব্লেম আছে মানুহটোৰ চ' গতিকে তেওঁৰ বেকগ্ৰাউণ্ডত এটা গান লাগে যিটোত মানে সেই ইলিউজনটো ওলাই যাতে সেই যে খং ৰাগ অভিমান গোটেই কাৰবাৰটো সেইটো তপন দাসে বৰ ধুনীয়া এক্টিং কৰিছে চিনেমাখনত ডাক চিনেমা সেই ফিল্ডটো লৈ পেলাই সেই মায়াবিনী গানটো ৰচনা কৰা হৈছিলে ৰাতি গাইছোঁ বাৰু সকলো গান
রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলাম গোপনে আহি হিয়ার কোন তুমি যেমন শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মই মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবেৰী রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলাম গোপনে আহি হিয়ার কোন প্রতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘাৰীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলাম গোপনে আমি হিয়ার কোন রা 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 রে রে দে রে রা 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 রে রে দে da 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 Thank you. জুবিন গাৰ্গ ইজ বেক মই এইটো ৰাইজক ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক বহুত নম্বৰ মানুহে লাইভ টিভিত দেখিছে জুবিন গাৰ্গ ইজ বেক সেই আগৰ জুবিন গাৰ্গজন মই আটাইকে মনটো আজি এইকাৰণে ভাল লাগিছিলে কাৰণ যাওঁতে ইমান দিন এটা মাতটো শুনি মনটো বৰ চিন্তিত হৈ আছে মোৰ নহয় তেওঁক ভাল পোৱা আমাৰ এটা দল এটা আছে সকলো তেওঁৰ সকলো চিন্তা আছিলে জুবিন গাৰ্গৰ ভইচটো কেনেকুৱা অৱস্থাত আছে আজি শুনি না প্ৰথমবাৰ হস্পিটেলত আছোঁ ইমান দিনলৈকে সৰুতে এবাৰ হস্পিটেলত সোমাইছিলোঁ 15 দিনৰ কাৰণে এইটো ক্লাছ 10 না ক্লাছ 5 মানত থাকোঁতে ফুড পয়জন হৈছিলে তাৰপিছত এইবাৰ এইটো বাৰু মোৰ অভাৰ ৱৰ্ক বেছি কাম কৰাৰ কাৰণে ভালকৈ নোখোৱাৰ কাৰণে সেইটো কাৰণে হ'ল হয় আৰু ডক্টৰ কোৱা মতে এইটো বোলে 60 বছৰৰ পিছতহে হয় যিটো বেমাৰ হৈছে মোৰ 15 বছৰ আগতে হৈ গ'ল সোনকালে মেচিউৰ্ড হৈছোঁ চাগে তেনেকৈ ভাবি লৈছোঁ নাই সোনকালে ভাল হওক ভাল হৈ আহিছে আজি যিটো ভইচটো শুনিছোঁ মই কনফিডেণ্ট যে জুবিন গাৰ্গ ইজ বেক সেইটো অসমৰ মানুহৰ কাৰণে লক্ষ লক্ষ অনুৰাগী অসম নহয় বেংগলৰ হওক দিল্লীত আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত মই সিদিনা ফেচবুকত দিছিলোঁ জুবিনৰ গানটো চবৰে চিন্তা ভইচটো আছেনে আগৰ নিচিনা একেই আছেনে নৰ্থ ইষ্ট ফেষ্টিভেল আকৌ গাবগৈ এই ধৰণৰ সকলোৰে মনত এইটো প্ৰশ্ন আহিছে আজি দেখি খুব ভাল লাগিলে লাষ্ট আৰু এবাৰ এটা অংশ ল'ম এইখিনিতে চমু বিৰতি ল'ম বিৰতিৰ পিছত আমি শেষৰ খণ্ডটো আহিম আপোনালোকে চাই থাকক যোগাত্মক দৃশ্য শ্যাম কানৰ সৈতে
বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ জুবিন আমি এইখিনিতে এটা বেংগলী গান জুবিন গাৰ্গ এতিয়া কলিকতা বেংগলত ভীষণ পপুলাৰ হৈছে এটা গান আছে চুনিয়া টু সেই গানটো মানে ইমানেই পপুলাৰ ইউটিউবত সাংঘাতিক ভিউ আছে আমি দিল্লীত গোৱা দেখি শুনিছিলোঁ কেনেকুৱা মানুহ হিন্দী স্পিকিঙে হওক বেংগলী স্পিকিং সকলো দিৱানা হৈ যায় গানটো সেই গানটো এবাৰ গাবলৈ জুবিন গাৰ্গক অনুৰোধ জনাইছোঁ এইটো খোকা বাবু চিনেমাৰ গান খুব ছুপাৰহিট এখন চিনেমা বেংগলী আৰু আমাৰ মোৰ বন্ধু ঋষি তাৰ মিউজিক আছিলে গাইছোঁ আপোনালোকৰ কাৰণে খুব সুন্দৰ কেনে পালে আপুনি গানটো এইটো বিৰাট হিট অপূৰ্ব ইমান পপুলাৰ হৈছে গানটো খুব ভাল লাগে গানটো ফ্ল'টো খুব ভাল গানটো স্পীডটো আজিকালি যুগৰ কাৰণে খুব দিয়ে এইখিনিতে চমু বিৰতি ল'ম বিৰতিৰ পিছত আমি গানৰ কথা আছে আৰু এটা কথা পাতিব আছে আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ শেষত এটা গান জুবিন গাৰ্গে কি গাব এটা আমাৰ এতিয়া যিবিলাক সমস্যা চলি আছে তেতিয়া মই গানটো লিখোঁতে বেলেগ সমস্যালৈ লিখিছিলোঁ বহুত বছৰ আগতে কিন্তু এতিয়াও সেই গানটো আমাৰ সমস্যাবিলাকৰ লগত মিলে আৰু এটা প্ৰগ্ৰেছিভ গান আৰু যিহেতু আজি আমাৰ বনমন্ত্ৰী ডাঙৰীয়া আছে বেনুদা আছে প্ৰকৃতিবিদ মই নিজেও প্ৰকৃতিৰ লগত জড়িত আৰু ইণ্টাৰেষ্টিং কথা এটা কওঁ মই বহুতে হয়তো নাজানে যে মই সৰুতে বিজনীত থাকোঁতে হৈছিলে এইটো বিজনী আৰু তামোলপুৰত থাকোঁতে মোৰ পোহনীয়া দুটা মৌৰা চৰাই আছিলে দুটা হৰিণা আছিলে আৰু শেষত ঘূৰি যেতিয়া আমি তামোলপুৰৰ পৰা ট্ৰেন্সফাৰ হৈ আহিছোঁ তাৰপিছত মই 1 বছৰ মই এটা বাঘ পোৱালি পুহিছিলোঁ সেইটো বহুতে নাজানে কথাটো পিছত যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল দেউতা আকৌ যোৰহাটলৈ তেতিয়া বাঘ পোৱালিটোকে ঘূৰাই দিবলগীয়া হ'ল কাৰণ তামোলপুৰত ৰাখিব পাৰিছিলোঁ আমাৰ ডাঙৰ জেগা আছিলে ছিকিউৰিটি গাৰ্ড চাৰ্ড আছিলে চব যোৰহাটত পোহাটো অসম্ভৱ খুব দুখ মনেৰে হ'লেও বাঘটো আকৌ ঘূৰাই দিলোঁ আৰু ইয়াতো খাৰঘুলিত মোৰ বিভিন্ন চৰাই চিৰিকটি কুকুৰ চুকুৰ ঢেৰ আছে মাজতে এটা বান্দৰ থাকিলেহি আহি নিজে নিজে ওলালেহি ৰাতি আহি বান্দৰটো তাৰপিছত মোৰ লগত প্ৰায় 6 মাহমান থাকিলে বান্দৰটো তাৰপিছত মই বম্বে যাবলগীয়া হ'ল 1 মাহমানৰ কাৰণে বান্দৰটোৰ নাম আছিলে মধুসূদন গাৰ্গ নামটো গাৰ্গ হৈ গ'ল মধুসূদন গাৰ্গ বান্দৰটো তাৰপিছত মই আৰু বৰ দুখেৰে হ'লেও সি মোৰ লগতে শুইছিলে মোৰ ওচৰত ফটো চটো আছে খোৱা বোৱা মোৰ লগতে খাই মই টেবুলত ডাইনিং টেবুলত খাওঁ সি তলতে বহি পেলাই বাতিটোত খানা দিওঁ খাইহি বৰ মৰম লগা বঢ়িয়া আছিলে লাষ্টত আকৌ মই ঘূৰি বম্বেলৈ যাবলগীয়া হোৱাৰ কাৰণে আকৌ চিৰিয়াখানাত জমা দি দিলোঁ মোৰ বান্দৰটো এতিয়া তাতে আছে চাগে এনিৱে দিয়া ঘূৰাই দিয়া এইটো গান সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে
প্ৰগ্ৰেমবিলাকত নাচে বা গায়ো আৰু সকলোকে লৈ লিখা গান এটা শেষত গাইছোঁ আৰু সকলোকে কৰোণাৰ কাৰণে আতংকিত নহ'বলৈ অনুৰোধ জনাইছোঁ কৰোণা লাহে লাহে নাইকিয়া হ'ব ইতিমধ্যে আমি খবৰ পাইছোঁ যে ভেকচিনো অলমষ্ট 80% ছাকচেছফুল হৈছে ভেকচিনত আৰু কেইমাহমানৰ ভিতৰতে আমি ভেকচিন পাম আৰু ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাইৰ সমূহ ৰাইজলৈ পুনৰ মৰম জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে ধন্যবাদ জনাইছোঁ আমি লাগি আছোঁ আমি এই সমস্যাৰ পৰা আমি সমাধান পামেই অতি সোনকালে পুনৰ মৰম জনাইছোঁ দিয়া ঘূৰাই দিয়া গৈছে আপোনালোকৰ কাৰণে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ তাৰে সাধু দুভৰি থুৰু Touch it, touch of freedom. Grab it, hold it, and bring to your knees. Oh, with you, we all are with you. We'll make the world shine like the sun. We are the one. পঢ়াৰা পঢ়ি আছো শিকাৰা শিকি আছো এতিয়া কিয় দিয়া মৰৰ আঘাত বুৰঞ্জীৰে পাত লুটিয়াৰে আমাৰে মৰমে দিব সকিয়াই যদিহে আমাৰে অস্তিত্ব নাই তেনে বুৰঞ্জী touch it, touch of freedom. Grab it, hold it, and bring to your knees. Oh, with you, we all are with you. We'll make the world shine like the sun. We are the one. Oh, we are the one. Hey, we are the one. সাংঘাতিক সামৰণি দিয়া ঘূৰাই দিয়া দিনখিনি এই দিনবোৰ পৃথিৱী আমাৰ আমাক আকৌ সেই পৃথিৱী ঘূৰাই দিয়ে সেই পৃথিৱীখন আমাক লাগে সেই পৃথিৱীখন ঘূৰাই আমিয়ে ঘূৰাই আনিব পাৰিম হয় গোটেই চেষ্টাটো আমাৰেই আমি ঘূৰাই আনিম আমাৰ সেই আকৌ সুন্দৰ পৃথিৱীখন অশেষ ধন্যবাদ জুবিন গাৰ্গ আপুনি শেষত কি ক'ব হয় হয় আজিৰ যি অনুষ্ঠান প্ৰকৃত অৰ্থত মই ক'ব পাৰোঁ যাক মাতি আনিলে আৰু যাৰ অনুপ্ৰেৰণাতে অনুষ্ঠান হ'ল আমাৰ জুবিন দা আৰু লগতে আপুনি যি প্ৰশ্নৰ জৰিয়তে আমি বহুতখিনি কথা আমি ৰাইজলৈকে ল'ব পাৰিছোঁ আৰু ৰাইজৰ কথাখিনিও আমি দাদাৰ জৰিয়তে বহুতখিনি কথা জানিব পাৰিছোঁ আৰু মই ভাবোঁ এই কথাখিনিৰ জৰিয়তে আমি আমাৰ আগন্তুক দিনবিলাকত আমি আমাৰ পৰ্যাবৰণ আমাৰ যি পৰিৱেশ সেইটো ৰক্ষাৰ কাৰণে আমি বহুতখিনি আমি ইয়াৰ ফালৰ পৰা আমি শিকিব পাৰিছোঁ আৰু ভৱিষ্যতত আমি অলপ যদি কৰিব পাৰোঁ তেনেহ'লে আমাৰ পৰ্যাবৰণ ৰক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰিব ধন্যবাদ দাদা আমি যি এই অনুষ্ঠানৰ পৰা যদি কিবা আমি সুফল পাম আমি আশা কৰিছোঁ আপুনি নেতৃত্ব দিব অসম চৰকাৰে নেতৃত্ব দিয়ক আপোনালোকৰ ওপৰত বিশ্বাস আছে কিবা এটা ভাল কৰক আমাৰ প্ৰকৃতি ৰক্ষা হওক অসমখন ৰক্ষা হওক জেনেৰেল দাক আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ চাবলৈ যাম ডিব্ৰু চৈখোৱাত সকলো যাব ডিব্ৰু চৈখোৱাত তেখেতৰ ৰিজৰ্ট এটাও আছে প্ৰকৃতিত বহুত কাম কৰি আছে গোটেই অঞ্চলটো তেওঁ সংৰক্ষণ কৰা এটা বহুত ভাল কাম কৰি আছে আপুনি কৰি থাকক অসমৰ ৰাইজৰ সকলো আপোনাৰ লগত আছে আৰু আগবাঢ়ি যাওক লগতে আজি মই প্ৰিয়াংকু দীপকেশ ৰাজা বহুত দিনৰ মূৰত দেখিলোঁ গৰিমা আছে
সকলোকে ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গৰ দলটো আজি দেখাত অসমৰ ৰাইজে আটাইতকৈ বেছি ভাল পাব যে জুবিন গাৰ্গ ইজ বেক মানে জুবিন গাৰ্গৰ সেই আগৰ সেই ফ্লেয়াৰ লৈ জুবিন গাৰ্গৰ মায়াবিনী লৈ আহিছে সেইটো অসমৰ ৰাইজৰ কাৰণে আটাইতকৈ ডাঙৰ খবৰ সুস্থ হৈ থাকক জুবিন গাৰ্গ সবল হৈ থাকক শক্তিমান হৈ থাকক অসমৰ কাৰণে আৰু সৃষ্টি কৰি যাওক আৰু ভাল কাম কৰি যাওক শেষত এবাৰ জুবিন গাৰ্গে কি ক'ব পুনৰ মৰম জনাইছোঁ আৰু সকলো আশাবাদী আমি আশা এটা লৈ পেলাই ডাঙৰ আশা এটা লৈ পেলাই আমি জীয়াই আছোঁ জীয়াই থাকিব লাগিব আৰু এইখিনিতে অনুৰোধ জনাইছোঁ সকলোৱে যাতে ঐক্যবদ্ধভাৱে একেলগ হৈ যিবিলাক সমস্যা আছে তাৰ বিৰুদ্ধে যুঁজ দিয়ক আৰু বিশেষকৈ কৰোণাৰ কাৰণে আমি আমাৰ স্বাস্থ্যকৰ্মীসকলক আৰক্ষীসকলক তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকে অশেষ কষ্ট কৰিছে দিন ৰাতিয়ে আমাৰ স্বাস্থ্যমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ সৰ্বালাকো ধন্যবাদ জনাইছোঁ তেওঁলোকৰ কষ্ট দেখি আছোঁ আমি লগত আছোঁ একেলগ হৈ থাকিম আমি জয়ী হ'ম জয় অসম ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ আজি ইমানতে যোগাত্মৰ দৃশ্যে আজি অনুষ্ঠানটো সামৰণি মাৰিছোঁ আকৌ আমি লগ পাম কেইজনমান আকৰ্ষণীয় ব্যক্তিৰ লগত অহাটো অনুষ্ঠানত সকলোকে ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি